ফটো মস্ত ফটোৱা BTCত এটা ফটো আছে এইটো এই কি ফকিৰা গামৰ মানুহজন মাজে মাজে মিয়া মিয়া কৰে মাজে মাজে মুছলমান কৰে কেতিয়াবা মুছলমানৰ মাটি দখল কৰিবলৈ মানে লাগি যায় আৰু কেতিয়াবা তেওঁৰ স্ক্ৰীনশ্বট ভাইৰেল হয় আৰু শেহতীয়াকৈ আমরাও বাংলাদেশী তোমরাও বাংলাদেশী মই বিজেপিৰ অসম প্ৰদেশ কংগ্ৰেছ অসম প্ৰদেশৰ সভাপতি বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ডাঙৰীয়া খুদিছো তেওঁ নিজে স্বীকাৰ কৰিছে যে বাংলাদেশী বুলি তেওঁ যদি বাংলাদেশী তেওঁ সদস্যপদ কেনেকৈ পালে বিজেপিৰ হয় বাংলাদেশী মানুহে এজনে কেনেকৈ ইয়াত মানে বাংলাদেশীৰ তেওঁ MCL EM হ'বলৈ পালে বিজেপিৰ সদস্যপদ পালে বৰ আচৰিত কথা যে বাংলাদেশী মানুহে অসমত নিৰ্বাচন খেলিব পাৰে সেই আমাৰ অভিযোগ নহয় তেওঁ স্বয়ং ফকিৰা গ্ৰামত এটা ইফতাৰ পাৰ্টিত কৈছে যে তেওঁ বাংলাদেশী দ্বিতীয়তে ফকিৰা গ্ৰামৰ এই যে যিগৰাকী EM তাক মই সকীয়াই দিছোঁ অভদ্ৰজনক মই সকীয়াই দিছোঁ কথা ভালকৈ ক'ব তাৰে যিবিলাক মুছলমান মানুহ আছিল যাতে যিবিলাক মানুহ ইফতাৰত উপস্থিত আছিল সি নিজে বাংলাদেশী কাৰণে তোমরাও বাংলাদেশী হোয়াট ইজ দ্য মিন তোমরাও বাংলাদেশী মানে কি মই কৈছো তেওঁলোক বাংলাদেশী নহয় দে আর টোটালি ইন্ডিয়ান সিটিজেন তেওঁৰ কোনো ৰাইট নাই পূৰ্বতে মুছলমানসকলক বহুত জ্বলাই আহিছে মানুহজনে বহুত বিৰোধ কৰি আহিছে আৰু এতিয়া নিৰ্বাচন আহিছে ভৰিত দবলৈ গৈছে মই মুছলমানসকলক কওঁ মুছলমানসকলে অতীত পাহৰি যাব নালাগে এইগৰাকী মানুহৰ হিষ্ট্ৰী পাহৰি যাব নালাগে হিষ্ট্ৰী পাহৰি গ'লে আমাৰ বেয়া হ'ব মুছলমান অঞ্চলত তেওঁৰ প্ৰৱেশ নিষেধ কৰিছোঁ আৰু তেওঁৰ কোনো ইফতাৰ মুছলমানে গ্ৰহণ কৰিব নালাগে আমি দিনটো আল্লাহৰ কাৰণে ৰোজা ৰাখোঁ ইয়াৰ পৰা কোনো ধৰণৰ ইফতাৰ ল'ব নালাগে ইয়াক কোনো মুছলমান অঞ্চলত আমি যাবলৈ আজিৰ পৰা মানা কৰিছোঁ আৰু আমি 24 ঘণ্টা সময় দিছিলোঁ আৰু কালিলৈকে যদি আমাৰ মুছলমানসকলক বাংলাদেশী কোৱাৰ কাৰণে যদি তেওঁ ক্ষমা নোখোজে আমি অসমৰ প্ৰতিটো থানাত গোচৰ ৰুজু কৰিম আৰু তেওঁক এৰেষ্ট কৰিবই লাগিব বিজেপি হলে যাতে হাৰি নাযায় অসমৰ বাবে যে অপৰাধীৰ বাবে যে প্ৰতিজন অপৰাধীৰ যে আইন এটাই এয়া কিন্তু আমি চাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমান DGP ডাঙৰীয়াৰ পৰা আমি সেইটোৱে আশা কৰিম যে ধনী দুখীয়া হিন্দু মুছলমানৰ বাবে আপুনি পৃথক পৃথক আইন যাতে সৃষ্টি নকৰে পৃথক পৃথক BNS ধাৰাবোৰ যাতে নলগায় তেওঁ নিজে স্বীকাৰ কৰিছে বাংলাদেশী আৰু এই বিষয়টো অসমৰ জনতাই কিন্তু চাই আছে কিন্তু আমি দেখিবলৈ পাইছোঁ উজনিৰ পৰা নামনিলৈ কিছুমান দল সংগঠনে যেতিয়া মিয়া মুছলমানে কেতিয়াবা কিবা কৰে তেওঁলোকে মানে অন্যতম সংগ্ৰামী নেতা হিচাপে ওলাই আহে গা যেন ছটপটাই থাকে মানে গোটেই ফেচবুকটো সামাজিক মাধ্যমটো যেন গোন্ধাই থাকে এতিয়া কিয় এজন ভাৰতবৰ্ষৰ এজন সংবিধানৰ দ্বাৰা পৰিচালিত এটা সৰ্ববৃহৎ মানে ৰাষ্ট্ৰৰ এটা BTC কাউন্সিলৰ এজন EM হৈ আছে আৰু তেওঁ হেনো নিজে স্বীকাৰ কৰিছে বাংলাদেশী আৰু তাক ৰক্ষণাবেক্ষণ কোনে দি আছে এই বিজেপি চৰকাৰৰ দ্বাৰা নিৰ্বাচিত এই গৃহ বিভাগে গতিকে ৰাইজে আমি কিন্তু লক্ষ্য কৰি আছোঁ